নমস্কাৰ সকলোলৈকে। আজি আমি আলোচনা কৰিম মই এজন আহোম হৈও মই বৰ্তমানলৈকে একদম পিয়'ৰ আহোম হৈ আছোঁ দেই অহংকাৰেৰে ক'ব পাৰিছোঁ মই। এতিয়া আজি আলোচনাৰ বিষয়টো হৈছে মই এজন আহোম হৈও কিয় মই মদ্যপান নকৰোঁ, কিয় মই মদ নাখাওঁ। আজি সেই সম্পৰ্কে ভিডিঅ'টো আলোচনা কৰিম যে মদে আমাৰ কি কি উপকাৰ বা উপকাৰটো একো কৰিব পৰা নাই, বৰঞ্চ কি কি অপকাৰ কৰিছে, কেনেদৰে এই বৰ বৃহৎ কৰাল কাষত পৰি আমাৰ নৱপ্ৰজন্মৰ বহুতো যুৱক যুৱতী অধ্যাপনৰ দিশে গতি কৰিছে। আজি সেই সম্পৰ্কে কিছুমান কথা আলোচনা কৰিম। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো ভাল পাব বুলি মই গভীৰ আশাবাদী। এতিয়া মদৰ অপকাৰৰ কথা ক'বলৈ গ'লে এখন মহাভাৰত হ'বগৈ। গতিকে মহাভাৰতৰ মই পাতনি নেমেলি থ্ৰুতে আজি কথাবিলাক মই ক'বলৈ ইচ্ছুক হৈ আপোনালোকৰ আগত অৱগত কৰিবলৈ লৈছোঁ। গতিকে আশা ৰাখিছোঁ সকলোৱে কথাবিলাক মনোযোগেৰে শুনি নিজৰ জীৱনত অনুধাৱন কৰি প্ৰয়োগ কৰিব বাস্তৱ জীৱনত, তেতিয়াহে আমাৰ সমাজ তথা দেশৰ উপকৃত হ'ব বুলি মই গভীৰ আশাবাদী। বৰ্তমান আমাৰ মদে কিমান অপকাৰ কৰিছে, অপকাৰৰ কথা লিখি যাবলৈ গ'লে আজি লিখি শেষ কৰিবই নোৱাৰিম। গতিকে সম্পূৰ্ণ গোটেই কথাবিলাক আমি আলোচনা নকৰোঁ, জাষ্ট চামাৰিটো আলোচনা কৰিম যে কোনবিলাক দিশত আমি গুৰুত্ব প্ৰদান কৰা উচিত, কোনবিলাক দিশত আমি গুৰুত্ব প্ৰদান কৰা অনুচিত, আৰু প্ৰকৃততে এতিয়া কি আমাৰ মনত চেতনা জাগ্ৰত কৰিব পাৰিলে আমাৰ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত হ'ব। আজি সেই সম্পৰ্কে দুটামান কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ। গতিকে সকলো দিশ সামৰি লৈ আজি মোৰ ভিডিঅ'টো গঠনমূলকভাৱে ভিডিঅ'টো মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মদে কিমান অপকাৰ কৰিছে বৰ্তমান আমাৰ অসম তথা ভাৰতবৰ্ষৰ বহুত ৰাজ্যৰ প্ৰায়সকল লোকেই, বিশেষকৈ মহিলাসকলে ভালকৈয়ে জানে। এতিয়া যিসকল এতিয়া বৰ্তমান যুৱতীৰ ভিতৰত মদ এডিকশ্যনত ভুগিছে, মই তেওঁলোকৰ কথা ক'বলৈ যোৱা নাই। মই ক'বলৈ বিচাৰিছোঁ সেই অবলা সেইগৰাকী তিৰোতাৰ যি মাতৃয়ে আখৰটো লিখিব নাজানিব পাৰে কিন্তু সন্তানক উচ্চ শিক্ষিত কৰিবলৈ মন কৰে, কিন্তু মদাহী দেউতাকৰ প্ৰভাৱত সেয়াও কৰিবলৈ সক্ষম নহয়। মই সেইগৰাকী মাতৃক আজি এই ভিডিঅ'টো মই উৎসৰ্গা কৰিছোঁ। গতিকে মই আলোচনা কৰিবলৈ বিচাৰিছোঁ যে কোনবিলাক দিশত আমি গুৰুত্ব প্ৰদান কৰিলে আমাৰ ভৱিষ্যত প্ৰজন্মৰ ষ্ট্ৰাকচাৰটো আমি সুচাৰুৰূপে পৰিচালিত কৰিব পাৰিম। আজি সেই সম্পৰ্কে দুটামান কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ। মদে সদায় আমাক খন্তেকীয়া সুখ দিয়ে খন্তেকীয়া, কিন্তু আমাক বিৰহ দিয়ে দীঘলীয়াকৈ। গতিকে মদৰ যি আমি সুখ পাওঁ সেই সুখটো একদম অতি খন্তেকীয়া হয়, কিন্তু আমি মদৰ পৰা যি বিৰহ তথা দুখ পাওঁ সেয়া কিন্তু যাউতিযুগীয়া হয়। গতিকে আমি খন্তেকীয়া সুখ লাভ কৰিবলৈ গৈ যদি আমি দীঘলীয়া ফলাফল ভোগ কৰিব লগা হয়, তেন্তে মদৰ জানো ইতিবাচক দিশ আছে বুলি আমি ক'ব পাৰিম? কেতিয়াও নোৱাৰোঁ। গতিকে মই ক'বলৈ বিচাৰিছোঁ যে মদৰটো একো ইতিবাচক দিশ নাই, বৰ্তমান নেতিবাচক দিশবিলাকে আমাৰ সকলোকে প্ৰস্তাৱমান কৰি তুলিছে। গতিকে আমি জোৰ পৰি হাত নাপাওঁতে আমি এই দিশৰ প্ৰতি সজাগ হৈ ভালদৰে নৱপ্ৰজন্ম আগুৱাই যাবৰ হ'ল, তেতিয়াহে অসম তথা দেশখন ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত ভৱিষ্যত এটা লাভ কৰিব। গতিকে আমি এই সম্পৰ্কত দুটামান কথা আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া মই মদ্যপান কৰাৰ ক্ষেত্ৰত এটা কথা ক'বলৈ বিচাৰিছোঁ যে মোৰ প্ৰকৃত শিক্ষাৰ মূল্যৰ ওপৰত সন্দেহ হৈ যায়। কাৰণ এতিয়া মদৰ বটলত লিখা থাকে যে সুৰাপান স্বাস্থ্যৰ বাবে হানিকাৰক, মদ্যপান স্বাস্থ্যৰ বাবে হানিকাৰক। আমি সকলোৱে পঢ়িব জানো, আমি সকলো এতিয়া শিক্ষিত লোক, কিন্তু আমি তথাপি কৰোঁ কি, আমি সেয়াকে গ্ৰহণ কৰোঁ। অৰ্থাৎ এটা জলপ্ৰপাতৰ ওচৰত লিখি থোৱা আছে যে আপুনি ইয়াৰ পৰা তালৈ পাৰ হৈ নাযাব, কিন্তু আমি পাৰ হৈ যাবলৈ অতিক্ৰম কৰিছোঁ, ফলত আমাৰ মৃত্যু হৈছে। আমি সেই কথা অনুধাৱন কৰিব পৰা নাই। গতিকে আমি সচেতন হ'বৰ হ'ল। মই আজি গেৰাণ্টি সহকাৰে ক'ব পাৰিম যে অসমৰ 90টা সমস্যাৰ সমাধান হৈ যাব যদিহে মদ্যপান অসমত নিষিদ্ধ হিচাপে ঘোষণা কৰিব পৰা হয়। অসমৰ যি সমস্যাবিলাক আছে 90টা সমস্যাৰ সমাধান হৈ যাব যদি কেৱল মাত্ৰ মদ্যপান নিষিদ্ধ হিচাপে ঘোষণা কৰা হয়। কিন্তু চৰকাৰে মদ্যপান বন্ধ কেতিয়াও নকৰে। তাৰ অন্তৰালত কি কাহিনী লুকাই আছে মই আজি ভিডিঅ'টো আলোকপাত কৰিম বাৰু। মুঠতে এটাই কথা, আমি যদি বাস্তৱ জীৱনত নিজে আমি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব যে মই নাখাওঁৱেই, যি হয় হৈ যাওক, মই এই ৰাগিয়াল দ্ৰব্যবিলাক কেতিয়া মুখত নিদিওঁৱেই, তেনেকুৱা এটা মাইণ্ডছেট আমি ক্ৰিয়েট কৰিব পাৰিব লাগিব। তেতিয়াহে মই ভাবিছোঁ আমাৰ মনটো সবল ৰূপত যদি পৰিস্ফুট কৰি তুলিব পাৰিম, তেতিয়াহে আমাৰ নিজৰ চিন্তাধাৰাবিলাক আমি আমাৰ কৰ্মৰাজিৰে আমি সমাজখনক আলোকিত কৰিব পাৰিম। গতিকে কিছুমান ক্ষেত্ৰত এতিয়া আমি অতিকে গুৰুত্ব দিয়াৰ প্ৰয়োজন আহি পৰিছে। এতিয়া মই যিটো কথা ক'লোঁ যে সুৰাপান স্বাস্থ্যৰ বাবে হানিকাৰক লিখা থাকে, তাৰ পিছতো যে মদৰ প্ৰতি মানুহ ইমান আগ্ৰহী হয়, মোৰ সেই কথাটোতে বৰ আচৰিত লাগে। আমি সকলোৱে পঢ়িব জানো, এতিয়া আমি সকলো শিক্ষিত লোক। এতিয়া আমাৰ অসমখনত প্ৰায় 80% লোক শিক্ষিত হৈ পৰিছে ৰিচেণ্টলি। গতিকে 100জনৰ ভিতৰত 80জনে শিক্ষিত ব্যক্তি, কিন্তু মদ্যপান কৰা চাব প্ৰায় 90% শিক্ষিত লোকে বেছিকৈ মদ্যপান কৰে। গতিকে শিক্ষাৰ মানদণ্ডৰ ওপৰত মোৰ সন্দেহ হৈ যায় যে কি শিক্ষা তেওঁলোকে লাভ কৰিলে যে যিটো বস্তু বেয়া বুলি গম পায়ো সেই বস্তুটোৰ প্ৰতি তেওঁলোকে আসক্ত হৈ পৰিছে। গতিকে কি শিক্ষা তেওঁলোকে লাভ কৰিছে, মোৰ হয়তো সন্দেহ হৈ যায়। গতিকে মই ক'বলৈ বিচাৰিছোঁ যে আমি কেৱল মাত্ৰ পাঠ্যপুথি তথা নম্বৰকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত আমি শিক্ষিত হ'লেই নহ'ব।
আমি জীৱন ধাৰণৰ মানদণ্ড উন্নীত কৰিব পৰা আমি প্ৰকৃতাৰ্থত এজন শিক্ষিত ব্যক্তি হ'ব পাৰিব লাগিব, তেতিয়াহে আমাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীত হ'ব। গতিকে সময় থাকোঁতেই জোৰ পুৰি হাত পোৱাৰ আগতেই আমি সজাগ হ'বৰ হ'ল, নহ'লে কিন্তু এদিন আমাক সময়ে ক্ষমা নকৰিব। সময় বোলা বস্তুটো এটা বৰ বেলেগ বস্তু। সময় এনেকুৱা এটা বস্তু যি ৰজাক প্ৰজা কৰিব পাৰে, প্ৰজাকো ৰজা কৰিব পাৰে। অৰ্থাৎ সময়ৰ গতিত আমি যদি সময়ৰ হৰ সময়ত মাৰিব নাজানো, তেন্তে কিন্তু আমি তাৰ পৰা নিস্তাৰ পোৱাটো সম্ভৱপৰ নহয়। গতিকে আমি সময়ৰ হৰ সময়ত মৰাটো বৰ্তমান প্ৰেক্ষাপটত অতিকে প্ৰয়োজনীয় হৈ পৰিছে বুলি মই অনুধাৱন কৰোঁ। এতিয়া বহুতে কয় সুৰাপান কিবা পৰম্পৰা কথা। পৰম্পৰা, এতিয়া যিটো পৰম্পৰাই আমাক একো উপকাৰ কৰিব পৰা নাই, সেই পৰম্পৰাটোক আমি খামুচি মাৰি ধৰি থকাৰ কিবা যুক্তি আছেনে? আমি যদি হাতত কিবা এটা বস্তু মুঠি মাৰি আছোঁ, বোলে আমি ব্লেড এখন যদি মুঠি মাৰি দিওঁ, আমাৰ হাতখন কাটিব। গতিকে আমাৰ হাতখন কটাতকৈ আমি এনেকৈ এৰি দিয়াই শ্ৰেয়, নহয় জানো কথাটো? মই ক'বলৈ বিচাৰিছোঁ যে যিটো পৰম্পৰাই আমাক একো উপকাৰ কৰিব পৰা নাই, আমি সেই পৰম্পৰাটোক এনেকৈ খামুচি ধৰি থকাতকৈ আমি এনেকৈ এৰি দিয়াটো শ্ৰেয়, নহয় জানো? গতিকে মই তেনেদৰে ভাবোঁ আৰু মানে যিটো সংস্কাৰ, যিটো পৰম্পৰাই আমাক একো লাভ কৰিব পৰা নাই, বৰঞ্চ দিন ৰাতি অপকাৰে কৰি আহিছে। এতিয়া মই অলপ আগত কৈছোঁ, যিগৰাকী মাতৃৰ নামত আজিৰে মই ভিডিঅ'টো উৎসৰ্গা কৰিছোঁ, তেওঁ সুধিলেহে আপুনি প্ৰকৃতাৰ্থৰ ৰিজাল্টটো পাব যে মদে বৰ্তমান কি পৰিস্থিতিৰ সৃষ্টি কৰিছে। আপুনি ইয়াৰ প্ৰত্যুত্তৰ নাপাব যোনজনে ৰাজবিলাকত আৰামত জীৱন যাপন কৰি এক স্বাচ্ছন্দ্যপূৰ্ণ জীৱন যাপন কৰিছে, তেওঁক সুধি একো লাভ নাই। সেইগৰাকী মাতৃকে সোধাটো প্ৰয়োজন যে যিগৰাকী মাতৃয়ে পিতৃৰ মদ্যপানৰ নিচাত সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ দিন ৰাতি একাকাৰ কৰিছে, আমাৰ সেইগৰাকী মাতৃৰ প্ৰতিহে মই আজি কথাবিলাক উল্লেখ কৰিবলৈ বিচাৰিছোঁ। আমি সদায়, মই এইটো কৈছোঁ যে পৰম্পৰাৰ কথা কৈ বহুতে মদ খায়, যিটো পৰম্পৰাৰ পৰা একো লাভ হোৱা নাই, সেই পৰম্পৰাটো আমি এৰি দিয়াটো উচিত। মই পুনৰাই আকৌ সেই কথাটো পাতনি মেলিছোঁ। আমি সদায় মানুহবিলাক আৱেগিক নহয় বিবেকিক হ'বলৈ যত্নপৰায়ণ হ'ব লাগে। এতিয়া আৱেগিক কোন বুজি পাইছেনে? আৱেগিক হ'ল সেইসকল ব্যক্তি, মই মদ্যপানৰ ক্ষেত্ৰতে আজি কথাবোৰ সামৰি ল'বলৈ বিচাৰিছোঁ, গতিকে কোনো ভুল নুবুজিব। আৱেগিক হ'ল যি আমাৰ এইটো পৰম্পৰা, আমি মদ খামেই, আমাৰ আগৰ জন্মত আমি সকলোৱে মদ খাইছিলে, গতিকে আমি মদ খামেই, এইটো হ'ল আৱেগ। বিবেক মানে হ'ল কিয় আমি মদ খাম? মদেতো একো লাভ কৰিব পৰা নাই, বৰঞ্চ অপকাৰে কৰি আছে আমাক দিন ৰাতি। আমি কিয় মদ খাম? আমিতো সুস্থ সবল জীৱন যাপন কৰিম, সেইটো হ'ল বিবেক। গতিকে আমি আৱেগক নেওচা দি বিবেকক প্ৰাধান্য দি আগুৱাই যাবলৈ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব, তেতিয়াহে আমি দেশ তথা জাতিৰ এক সুৰক্ষিত ভৱিষ্যত নিৰ্মাণ কৰিবলৈ আমি সক্ষম হ'ম। নিচা কেতিয়াও আমাৰ সমাজ জীৱনত, আমাৰ মানসিক তথা শাৰীৰিক সকলো দিশতে কেতিয়াও নিচা এক আনন্দৰ উৎস হ'ব নোৱাৰে। নিচাই কেৱল মাত্ৰ আপোনাক 2 মিনিটৰ সুখ এটাহে দিব পাৰে, কিন্তু তাৰ পৰা যি আপুনি বেদনা পায়, সেই বেদনা কিন্তু চিৰস্থায়ী হৈ ৰয়। গতিকে আমি সুখৰ লগত যে আমি সুখ যদি আমি 10ৰ ভিতৰত 1% পাইছোঁ, 9% যে আমি দুখহে পাইছোঁ, আমি সেই কথাটো আমি প্ৰতিজন নাগৰিকে, প্ৰতিজন সন্তানে, প্ৰতিজন নৱপ্ৰজন্মই উপলব্ধি কৰিবৰ হ'ল। তেতিয়াহে কথাবিলাক সুচাৰুৰূপে নিজৰ মগজত যদি সঞ্চিত হয়, তেতিয়াহে বাস্তৱ জীৱনত প্ৰয়োগ কৰিব পাৰিব। গতিকে আমি প্ৰথম নিজৰ পৰা ঠিক কৰিবলৈ যাব লাগিব। প্ৰথমে আমি নিজক ঠিক কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব, তাৰপিছত ঘৰখনক ঠিক কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব, তাৰপিছত আমাৰ গাঁওখনক ঠিক কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব, তাৰপিছত আমাৰ নিজৰ জিলাখনক ঠিক কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। তেনেদৰে আমি প্ৰসাৰিত কৰি কৰি এদিন সমগ্ৰ ৰাজ্যখনতে, এদিন সমগ্ৰ দেশখনতে নিষিদ্ধ হিচাপে ঘোষণা কৰাটো সম্ভৱপৰ হ'ব বুলি মই দৃঢ় প্ৰতিশ্ৰুতিবদ্ধৰে সাহসেৰে ক'ব পাৰিম। আমাৰ এতিয়া অসমত ইমানবিলাক ৰিচোৰ্চ আছে, প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত আমাৰ অসমৰ দৰে চহকী ৰাজ্য খুব কমেই আছে। আমি এতিয়া ৰাজহ ইনকমৰ চ'ৰ্চ হ'ব লাগিছিলে, সেইবিলাকৰ ওপৰত দিব লাগিছিলে গুৰুত্ব বেছিকৈ, কিন্তু কৰিছে কি আমাৰ এতিয়া বৰ্তমান অসম চৰকাৰে সুৰাৰ ওপৰতহে, কেৱল মাত্ৰ ৰাজহ ৰাজহ ৰাজহ। এফালে মদ বিক্ৰী কৰি ৰাজহ কালেক্ট কৰিছে, আনফালে মদ খাই যান বাহন চলোৱাসকলৰ পৰা ৰাজহ কালেক্ট কৰিছে। দুয়োফালৰ পৰা চৰকাৰে ৰাজহ সংগ্ৰহ কৰি আছে। গতিকে কথাবিলাক আমি বুজি পাবৰ হ'ল। বুজি যদি আমি এতিয়াই নাপাওঁ, তেন্তে কিন্তু আমাৰ ভৱিষ্যতটো এক অন্ধকাৰৰ দিশে ধাৱমান হৈছে। পিছত আমি যিমান হুমুনিয়াহ কাঢ়িও কিন্তু একো নিস্তাৰ নাপাম। গতিকে সময় থাকোঁতে আমি সজাগ হ'বৰ হ'ল। এতিয়া বহুতে ইজি মানিৰ কাৰণে মদ বিক্ৰী কৰিবলৈ বহুতে বিচাৰে, এতিয়া সহজতে ধন সংগ্ৰহ কৰা হয়। এতিয়া মদ বিক্ৰী কৰা যিসকলে বিক্ৰেতাসকলে সাধাৰণতে সহজতে ধনৰ প্ৰতি লালসায়িত হয়, মদ বিক্ৰীৰ প্ৰতি তেওঁলোকে অতিকে গুৰুত্ব দিয়ে। কিন্তু মই ক'বলৈ বিচাৰিছোঁ যে আপুনি যদি মদ বিক্ৰী কৰি ধন ঘটিম বুলি ভাবিছে, আপোনাৰ সেয়া ধন কিন্তু কেতিয়াও চিৰস্থায়ী নহয়। আপোনাৰ ধন এদিন আছে, 10 দিন আজি আছে, কাইলৈ নাই, কিন্তু আপোনাৰ যি মানৱী আপুনি গুণবিলাক সমৃদ্ধ এজন লোকৰ আপুনি ভৱিষ্যত অন্ধকাৰৰ দিশলৈ ঠেলি দিছে,
তাক কিন্তু আপোনাক সময়ে ক্ষমা নকৰিব। গতিকে মদ বিক্ৰেতাসকলেও এইবিলাক ক্ষেত্ৰত গুৰুত্ব দিবৰ হ'ল যে মদ বিক্ৰী কৰি পইচা উপাৰ্জন কৰা মনটো আমি বান্ধি ৰাখি সৎ কৰ্মৰে আমি পইচা উপাৰ্জন কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। তেতিয়াহে আমাৰ সমাজ জীৱনৰ মানদণ্ড উন্নীত হ'ব। তাকে নকৰি যদি আমি মদৰ লগতে লাগি থাকোঁ, কাৰ উপকাৰ হৈছে? উপকাৰ হৈছে সেই বিক্ৰেতাসকলৰ, উপকাৰ হৈছে চৰকাৰৰ, কিন্তু লাঞ্ছনাত সন্মুখীন হ'ব লগা হৈছে আমাৰ দৰে নিৰীহ জনতাৰ। কাৰণ আমি একোখন পৰিয়ালক আমি প্ৰাধান্য দি আমি একোটা পৰিয়ালৰ পৰা আমি উঠি আহি ডাঙৰ দীঘল হৈ আহিছোঁ। যদি আমাৰ ভেটিটোৱে সবল নহয়, তেন্তে কিন্তু আমি এটা সবল ভেটি তৈয়াৰ কৰিব পাৰিম জানো? প্ৰথমতে আমাৰ গ্ৰাউণ্ড ফ্ল'ৰটো ঠিক হ'ব লাগিব। গ্ৰাউণ্ড ফ্ল'ৰটো যিমানে সবলকৈ নিৰ্মাণ কৰিব, সিমানে সুউচ্চ অট্টালিকা নিৰ্মাণ কৰিবলৈ সহজ হ'ব। অৰ্থাৎ বুজি পাইছেনে? তলিটো যিমান সবলকৈ নিৰ্মাণ কৰিব, ওপৰতেও সিমান সবলভাৱে নিৰ্মাণ কৰিব পাৰিব। গতিকে মই কি কথা ক'বলৈ বিচাৰিছোঁ, আশা কৰিছোঁ আপোনালোকে বুজি পাইছে যে পোনপ্ৰথমে এতিয়া পিতৃ মাতৃসকল সজাগ হ'ব লাগিব যে পিতৃ মাতৃয়ে কেতিয়াও মদ্যপান নকৰোঁ বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। তেতিয়াহে আনজনক সন্তানক উপদেশ দিবলৈ তেওঁৰ যোগ্যতা থাকিব। যদি নিজে তেওঁ মদ্যপান কৰি উপদ্ৰৱ কৰি থাকে, তেন্তে সন্তানক কিবা যুক্তি দৰ্শোৱাৰ কিবা প্ৰয়োজনীয়তা বোধ কৰিব জানো? কেতিয়াও নকৰে। গতিকে সময় থাকোঁতে আমি সজাগ হ'ব হ'ল। এতিয়া মই আজি আলোচনা কৰিবলৈ বিচাৰিছিলোঁ, মই এজন পিয়'ৰ আহোম হৈও কিয় মদ্যপান নকৰোঁ, আজি সেই সম্পৰ্কে কথা ক'বলৈ মুখ মেলি ইমান কথা মোৰ মনত সঞ্চিত হৈ আছে। গতিকে কথাবিলাক মোৰ প্ৰকট কৰিবলৈ মন গ'ল। গতিকে আপোনালোকৰ আগত মই অৱগত কৰিলোঁ যে আপোনালোকে যদি সামান্য পৰিমাণেও উপকৃত হয় মোৰ এই ভিডিঅ'টোৰ পৰা, মোৰ জীৱনৰ সেয়া পৰম কৃতাৰ্থ বুলি মই অনুভৱ কৰিম। গতিকে কোনোবা এজন লোকৰ মনলৈও যদি এক সচেতনতা আনিব পাৰোঁ, মনটো সবল কৰি ৰখাত যদি কিছু পৰিমাণে হ'লেও প্ৰাধান্য দিয়াব পাৰোঁ, গতিকে সেয়া মোৰ চিৰস্থায়ী সফলতা বুলি মই গভীৰভাৱে অনুভৱ কৰিম। গতিকে মোৰ এইটোৱে আশা, মোৰ কথাবিলাক আপোনালোকে বুজি পাব লাগে। এতিয়া বুজি পোৱাৰ শেষ সময়ত আহি উপনীত হৈছেহি। মই সেইটো কথাকে এতিয়া পুনৰ আওৰাব লগা হৈছে যে জোৰ পুৰি হাত পোৱাৰ পিছত কিন্তু আমি যিমান চেষ্টা কৰিও আমাৰ একো লাভ নহ'ব। গতিকে আমি সময় থাকোঁতেই আমি সজাগ হ'বৰ হ'ল। চৰকাৰেও গুৰুত্ব প্ৰদান কৰা উচিত যে মদ্যপানৰ দৰে বৰ বিষ আমি বিক্ৰী কৰি ৰাজহ নুগুটাওঁ বুলি আমি চৰকাৰো প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে, আৰু জনসাধাৰণেও আমি এইবিলাক নাখাওঁ বুলি, আমি এইবিলাক নিবিকোঁ বুলি জনসাধাৰণো প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে। দুইফালৰ পৰা যদি একেলগে প্ৰচেষ্টা চলোৱা হয়, সেয়া নোহোৱাৰ কোনো কাৰণেই নাই, সকলো পজিটিভ হ'ব। গতিকে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ নিজৰ কামবিলাক সুচাৰুৰূপে পালন কৰি যোৱাৰ উচিত সময়ত আহি উপনীত হৈছে। গতিকে সময় থাকোঁতে সজাগ হ'বৰ হ'ল, মই সেইটোৱে আশা কৰিছোঁ। এতিয়া বিহাৰৰ দৰে ৰাজ্যত আজি মদ নিষিদ্ধ হিচাপে ঘোষণা কৰিব পাৰিছে। বিহাৰত কি চৰকাৰ চলা নাই নেকি? বিহাৰততো আমাৰ অসমৰ দৰে একেই এখন চৰকাৰ চলি আছে। বিহাৰে যদি সুৰাপান নিষিদ্ধ হিচাপে ঘোষণা কৰিব পাৰিছে, আমাৰ অসম চৰকাৰে কিয় নোৱাৰিব? কেৱল লাগে মাত্ৰ সামান্য এক ইতিবাচক মানসিকতা। সেই মানসিকতা যদি আমি ক্ৰিয়েট কৰিব পাৰোঁ, সেই মানসিকতা এদিন লৈ যাব আমাৰ অসমখনক বিশ্বৰ বুকুত প্ৰতিষ্ঠিত কৰিবলৈ। গতিকে আমি কথাবিলাক বুজি পাবৰ হ'ল। এতিয়া আমাৰ প্ৰতিটো অপকৰ্মৰ অন্তৰালত লুকাই থাকে মদ্যপানৰ দৰে বৰবিহ পালন খোৱাৰ ওপৰত মানে মই কি ক'বলৈ গৈছোঁ কথাষাৰ মই আশা কৰিছোঁ বুজি পাইছোঁ যে প্ৰতিটো আমাৰ অসমত ডেইলি যিমানবিলাক দুৰ্ঘটনা বা ঘটনা সংঘটিত হয়, যিবিলাক মই মাৰপিট তথা এইবিলাক ক'বলৈ বেয়া লাগে আৰু যিবিলাক ডেইলি ঘটনা বা দুৰ্ঘটনা সংঘটিত হয়, তাৰ 90% দুৰ্ঘটনাৰ আঁৰত লুকাই থাকে মদ্যপান। গতিকে মদ্যপানে আমাৰ বৰ্তমান অসমখনক কি স্তৰলৈ লৈ গৈছে। গোটেই মদাহীয়ে এখন দেশ, এতিয়া বহুতে কয় মদাহীয়ে বৰ্তমান ৰাজ্যখন চলাব লগা হৈছে। এইটো কেনেকৈ হ'ব? এতিয়া মোৰ হাতত তথ্য আছে, চলিত বৰ্ষৰ জানুৱাৰী মাহলৈকে আমাৰ অসম চৰকাৰে 4,281 কোটি ৰাজহ হিচাপে লাভ কৰিছে মদ্যপানৰ পৰা। গতিকে চিন্তা কৰক, চলিত বৰ্ষৰ যদি জানুৱাৰী মাহলৈকে এটা বছৰত 4,281 কোটি টকাৰ আবকাৰী কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয়, তেন্তে সেয়া সদায় দুগুণ তিনিগুণে বৃদ্ধি হৈ আহি আছে। মই প্ৰতিটো চন চাইছোঁ, 2019 চন মানৰ পৰা চাইছোঁ, প্ৰতিটো বৰ্ষত ইয়াৰ পৰিমাণ বাঢ়ি গৈ আছে। গতিকে এটা সময়ত এনেকুৱা সময়ত আহি উপনীত হ'ব, যিটো সময়ত আমাৰ মাত্ৰ হুমুনিয়াহ কঢ়াৰ বাহিৰে একো উপায় নাথাকিব। গতিকে আমি সময় থাকোঁতে সকলো সজাগ হ'বৰ হ'ল। আমি জীৱনটোক ভাল পাবলৈ শিকিব লাগে। জীৱনটোক যি ভাল পায়, প্ৰকৃতাৰ্থত যি জীৱনটোক ভাল পায়, সি কেতিয়াও মদ্যপানৰ
কেতিয়াও ৰাগিয়াল দ্ৰব্য খাব নোৱাৰে। মই সেইটো কথা অতি গভীৰভাৱে বিশ্বাস কৰোঁ। গতিকে মই সদায় যুৱ প্ৰজন্মসকলক এটাই কথা কওঁ, তোমালোক জিমত যোৱা, এক্সাৰচাইজ কৰা, যোগাসন কৰা, সেইবিলাক যদি কৰি থাকা অট'মেটিক তোমাৰ এটা মাইণ্ডছেট, পূৰা দৃঢ় মাইণ্ডছেট ক্ৰিয়েট হ'ব, যি মাইণ্ডছেটে তোমাক ভৱিষ্যতে সুচাৰুৰূপে আগুৱাই যোৱাত বহুতখিনি সহায় কৰিব। গতিকে স্বাস্থ্য সচেতন হ'বলৈ যত্নপৰ হোৱাটো বৰ্তমান প্ৰেক্ষাপটত অতিকে গুৰুত্বপূৰ্ণ চাহিদা হৈ পৰিছে। গতিকে কথাবিলাকত আমি গুৰুত্ব সহকাৰে আমাৰ জীৱন ধাৰণটো, মানদণ্ডটো আগুৱাই নিয়াৰ প্ৰকৃত সময়ত আহি উপনীত হৈছেহি। গতিকে অপমৃত্যুক আঁকোৱালি ল'লে বহুত দুখ লাগে। এতিয়া কোনোবা সেইগৰাকী মাতৃহে জানে যাৰ একমাত্ৰ সন্তানটো মদ্যপানৰ ফলত দুৰ্ঘটনাত মৃত্যু হৈছে। সেইগৰাকী মাতৃয়েহে মদ্যপানৰ বেদনা বুজি পাব, যিগৰাকী মাতৃৰ একমাত্ৰ সন্তানটো মদ সেৱন কৰি অকালতে মৃত্যুক আঁকোৱালি লৈছে। সেইগৰাকী মাতৃক সুধিলেহে আমি প্ৰকৃত ৰিজাল্টটো পাম। গতিকে মই কি ক'বলৈ বিচাৰিছোঁ, গতিকে আজি ভিডিঅ'টো তেওঁলোকলৈ ডেডিকেশ্যনেই কৰি দিছোঁ। গতিকে মই ভাবিছোঁ মোৰ অন্তৰালত যিবিলাক কথা সোমাই আছে, যিবিলাক কথা মই প্ৰকট কৰিবলৈ বিচাৰোঁ, সেই কথাবিলাক যাতে আপোনালোকে বুজি পায়, মোৰ সেইটোৱে আশা। এতিয়া মই লেকচাৰ দি থাকিলে মই পূৰা বোলে এঘণ্টা লেকচাৰ দি থাকিবলৈ মোৰ একো প্ৰব্লেম নাই, কিন্তু বহুত দীঘল ভিডিঅ' বনালে আপোনালোকে চাবলৈ অসুবিধা হ'ব বা মোৰো ভাল নালাগিব। গতিকে মই কম সময়ত যাতে বেছি কথা ক'ব পাৰোঁ, মই সেই কথাটোত সদায় গুৰুত্ব দি আহিছোঁ। গতিকে বহুত বেছি দীঘল কৰিবলৈ বিচৰা নাই। মোৰ মাত্ৰ এটাই কথা, এটাই আশা, মোক ইউটিউবৰ পৰা, ফেচবুকৰ পৰা একো পইচা নালাগে, এইবোৰ পইচা ঘটাৰ মোৰ মানসিকতাও নাই। একমাত্ৰ লাগে এখন সৰ্বাংগ সুন্দৰ অসম, যিখন অসমত জন্মগ্ৰহণ কৰি প্ৰতিজন শিশুৱে যাতে ক'বলৈ বাধ্য হয় যে অসমত জন্ম লাভ কৰাটো মোৰ বহু জন্মৰ পুণ্যৰ ফল। গতিকে সেই পৰ্যায়লৈ আমাৰ অসমখনক মোৰ লৈ যোৱাৰ মানসিকতা আছে। সেই পৰ্যায়লৈ অসমখনক লৈ যোৱাৰ মোৰ দৃঢ় প্ৰতিশ্ৰুতি আছে। গতিকে সেই প্ৰতিশ্ৰুতিক প্ৰকৃতাৰ্থত পূৰণ কৰিবলৈ যি কৰিব লাগে আমি সকলো কৰিবলৈ সাজু আছোঁ। কেৱল মাত্ৰ আপোনালোকৰ সহযোগিতা লাগে। সহযোগিতা যদি কৰে আমি আমাৰ কামবিলাক সুচাৰুৰূপে পালন কৰি যোৱাত কোনো শক্তি আমাক বাধা দি ৰাখিব নোৱাৰে। গতিকে আশা কৰিছোঁ মোৰ কথাবিলাকৰ সাৰমৰ্মটো আপোনালোকে বুজি পায় নিজৰ জীৱনত অনুধাৱন কৰিব। কথাবিলাক এতিয়া বুজি পাবৰ হ'ল আৰু মোৰ এইবিলাক কথা কৈ থাকিবলৈ নিজৰে ভাল নালাগে। এতিয়া মই জীৱনত মদ টাচ কৰিয়ে পোৱা নাই, কিন্তু মইতো আজি ইমান সুখী মানুহ হৈ থাকিব পাৰিছোঁ। মোৰ এতিয়া 25 বছৰ বয়সত যিমান সুখী মানুহ মোক এতিয়া আপোনালোকে লগ পালে অনুভৱ কৰিব পাৰিব। ইমান সুখী মানুহ চাগে আৰু মই আছে বুলি বিশ্বাস নকৰোঁ, এইটো অহংকাৰেৰে কৈছোঁ আৰু ফটনি মাৰিছোঁ। গতিকে মই যদি ইমান সুখী হৈ থাকিব পাৰিছোঁ, আপোনালোকে সুখী হৈ থাকিব নোৱাৰাৰ কোনো কাৰণ নাই। লাগে মাথো এটা ইতিবাচক মানসিকতা, যি ইতিবাচক মানসিকতা যদি আপোনাৰ মাইণ্ডছেটত ক্ৰিয়েট কৰিব পাৰে আপোনাক লৈ যাব দেৱোত্তৰ হাৰিলে, মইতো দৃঢ়তাৰে ক'ব পাৰিম। গতিকে কথাবিলাক আমি বাস্তৱ জীৱনত প্ৰয়োগ কৰি উপলব্ধি কৰিবৰ সেই সময়ত আহি উপনীত হৈছেহি বুলি মই গভীৰভাৱে অনুভৱ কৰোঁ। মই নৱপ্ৰজন্মলৈ এটাই বাৰ্তা দিব বিচাৰোঁ যে তোমালোক সদায় নিচামুক্ত হৈ থাকা। নিচামুক্ত হৈ থাকিলেহে জীৱনটোত প্ৰকৃত উদযাপন কৰাৰ মাদকতা লাভ কৰিবা। তাৰ সলনি যদি তুমি নিচাগ্ৰস্ত হৈ থাকা তেন্তে কিন্তু জীৱনৰ মাদকতা হেৰাই যাব। গতিকে জীৱনটো মহিয়ান কৰি তুলিবলৈহে তোমালোকে প্ৰয়াস কৰা উচিত, কাৰণ সকলোৱে তোমাক ক্ষমা কৰিব কিন্তু সময়ে কেতিয়াও কাকো ক্ষমা নকৰে। গতিকে আমি সময়ক ভয় কৰি, সময়ক আমি নমস্কাৰ জনাই আমি দৃঢ়তাৰে আগুৱাই যোৱাৰ শেষ সময়ত আহি উপনীত হৈছেহি। আমি লাচিতৰ দেশৰ ল'ৰা, ধেমালি নহয়। চিলাৰায় দেশৰ ল'ৰা, চুকাফা দেশৰ ল'ৰা, ধেমালি নহয়। তেওঁলোকৰ দৰে আমাৰ উত্তৰসূৰীৰ আমি প্ৰজন্ম হয়। গতিকে তেওঁলোকৰ আমি মান সন্মান বঢ়াবলৈ, তেওঁলোকৰ দৰে আমি সাহসেৰে আগুৱাই যাবলৈ আমি প্ৰতিটো ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। তেতিয়াহে আমি আগুৱাই যাব পাৰিম ভালদৰে। তাৰ সলনি যদি আমি এই নিচাবিলাকত লাগি থাকোঁ, এইবিলাক গ্ৰহণৰ ক্ষেত্ৰত যদি আমি আগ্ৰহী হওঁ, তেন্তে কাৰোবাৰ জানো লাভ হ'ব? লাভ মাত্ৰ ৱাইন শ্বপৰ মালিকৰ আৰু চৰকাৰৰ লাভ হ'ব। তোমালোকে পাবা কিন্তু এটা নিম্ন মানদণ্ডৰ ভৱিষ্যত, যি ভৱিষ্যতে তোমালোকক ক্ষমা নকৰিব। সময় থাকোঁতে গতিকে সকলো সজাগ হোৱা, সকলো বুজন হওক, পৰিপক্ক হওক, মোৰ সেইটোৱে আশা। সকলোৰে ভাল হওক। আৰু লাষ্টত গৈ মই মদ বিক্ৰেতাসকলে অনুৰোধ কৰিছোঁ যাতে এই মদৰ নামৰ এই বৰবিধ আপোনালোকে বিক্ৰী বন্ধ কৰক। মই এইটো কৰজোৰে আপোনালোকৰ ওচৰত মই হাত জোৰিছোঁ যে এইবিলাক বন্ধ কৰক। এখন সৰ্বাংগ সুন্দৰ অসম গঢ়িবলৈ আমাক দিয়ক। আমি সৰ্বাংগ সুন্দৰ অসম গঢ়িব পাৰিম, এইটো মই দৃঢ়তাৰে নিশ্চিত। কাৰণ আমাৰ বুকুত ইমান অযুত সপোন আছে, ইমান অযুত বাসনালৈ আমি জীৱনৰ এই স্তৰত আহি উপনীত হৈছোঁহি। কেৱল লাগে মাত্ৰ আপোনালোকৰ কিছু সহযোগিতা। সেই সহযোগিতা কৰিবলৈও যদি আপোনালোকে কুণ্ঠাবোধ কৰে তেন্তে কিন্তু আপোনাৰ ভৱিষ্যত উত্তৰসূৰী যদি তেনে এক স্তৰলৈ এদিন গুচি যায়, তেতিয়া কিন্তু আপুনি যিমান আমাক বিচাৰি থাকি একো লাভ নহ'ব। গতিকে সময় থাকোঁতে সকলো সজাগ হওক, আমাক সহযোগিতা কৰক। সেইটোৱে আহ্বান যে মদ বিক্ৰী কৰি পইচা নঘটো বুলি সেই মানসিকতাটো আপোনালোকে একেবাৰে আঁতৰাই দিয়ক। ভাল কৰ্ম কৰি এতিয়া ইমান স্কোপ আছে অসমত কৰিবলৈ, ইটো আছে, সিটো আছে, ইটো আছে, সিটো আছে।
সেইবিলাক নকৰি মদ বিক্ৰী আমাক ইজি মানি লাগে, ইজি মানি পায়, ইজি মানি আপুনি কেইদিন উদযাপন কৰিব জীৱনটো? নোৱাৰে নহয় কৰিব। আপুনি যদি প্ৰকৃতাৰ্থত সৎ ব্যক্তি, আপুনি কেতিয়া মদ বিক্ৰী কৰি ধন উপাৰ্জন কৰিম বুলি আপুনি সেই মানসিকতা ল'ব নোৱাৰে। আপুনি যদি আপোনাৰ মনটোত যদি অসততা ভৰি আছে, মুঠতে পইচা লাগে য'ৰ পৰাই হওক, তেনেকুৱা এটা মাইণ্ডছেট আমাৰ এতিয়া বহুতৰ ক্ৰিয়েট হৈছে। গতিকে শ্ব' অফ বোলা লাইফটো আঁতৰাই থৈ প্ৰকৃত জীৱনটো জীয়াই থকাৰ মাদকতা গঢ়ি তুলিব লাগিব। তেতিয়াহে এখন সৰ্বাংগ সুন্দৰ অসমৰ পৰিকাঠামো গঠন হ'ব। গতিকে সময় থাকোঁতে সকলোৱে কথাবিলাক বুজি উঠক, মোৰ সেইটোৱে আশা। এতিয়া কৈ থাকিবলৈ পালে মোৰ বহুত দীঘল হৈ যাব আজি ভিডিঅ'টো, এতিয়া মই সেইকাৰণে বহুত দীঘল কৰিবলৈ মন কৰা নাই। লাষ্টত গৈ মই এটাই ক'ম যে বৰ্তমান প্ৰেক্ষাপটত মদ্যপানে কিন্তু আমাৰ অসমখনক এক বহুত নিম্ন স্তৰলৈ লৈ গৈছে, যাৰ পৰা কিন্তু পৰিত্ৰাণ পোৱাৰ, এতিয়া যদি পৰিত্ৰাণ নাপায়, এতিয়া যদি এই বৰবিহৰ পৰা আঁতৰি আহিব নোৱাৰে, তেন্তে কিন্তু সময় পাৰ হৈ যোৱাৰ পিছত মই এই কথাষাৰ বাৰে বাৰে ৰিপিট কৰিব লগা হৈছে যে মোৰ ইমান বেয়া লাগে। মানে এতিয়া বহুত দেখোঁ ডেকা ল'ৰা মদ খাই মৃত্যু হয়, মদ খাই দুৰ্ঘটনাত বাইক চলাই মৃত্যু হয়। বেয়া লাগে ন? এইটো কোমল বয়সতে গোটেই লিভাৰ ফাংচন বেয়া হৈ মৃত্যুৰ মুখত পৰে। কিমান কম আৰু কিমান বুজাম আৰু? মুঠতে চবকে পইচা লাগে। পইচাটোৱে সৰ্বস্ব কথা নহয় নহয়। আপোনাৰ পইচা আজি আছে কাইলৈ নাই, কিন্তু আপোনাৰ যি চিন্তাধাৰা, এই চিন্তাধাৰাক কিন্তু আপোনাক কোনো মৰীক্ষণ কৰিব নোৱাৰে, কোনো আপোনাৰ চিন্তাধাৰাক অসন্মান কৰিব নোৱাৰে, যদিহে আপোনাৰ চিন্তাধাৰা সৎ হয়। গতিকে চিন্তাধাৰাবিলাক আমি যেনেকৈ সৎ কৰিব লাগিব, তেনেদৰে আমাৰ কামবিলাকো আমি সৎ হিচাপে পালন কৰিব লাগিব। তেতিয়াহে আমাৰ মানদণ্ড উন্নীত কৰিব পাৰিম। তাকে নকৰি যদি আমি এই বৰবিহবিলাকত লাগি থাকোঁ, কাৰ কি উপকাৰ হৈছে? একোতো উপকাৰ মই দেখিয়ে পোৱা নাই আজিলৈকে। মদ খাই বোলে আমুকজনে ইমান উপকাৰ হৈছে, কিবা উপকাৰ দেখিছেনে? মোক কোনে ক'ব পাৰিব যে মদ খাই মোৰ আমুকটো লাভ হৈছে? কোনোবা এজনেও যদি ক'ব পাৰে মই মানি ল'ম, কিন্তু মই দৃঢ়তাৰে ক'ব পাৰিম যে সেই এজনটো কেতিয়াও নোলায়। কাৰণ মদে যদি উপকাৰ কৰিছে 1%, অপকাৰ কৰিছে 99%। গতিকে কোনেও মোক ইয়াত যুক্তি দিব নোৱাৰিব। গতিকে মই আশা কৰিম যাতে মোৰ কথাবিলাক, মোৰ যাতে ভিতৰত যিবিলাক কথা গুমৰি থাকে, সেই ভাৱবিলাক প্ৰকট কৰাৰ এক মাধ্যম হৈছে ভিডিঅ'। গতিকে মই ইউটিউবৰ বা ফেচবুকৰ সহায় ল'ব লগা হৈছে। এতিয়া মই আগতে বহুত আৰ্টিকল লিখিছিলোঁ, কিন্তু আৰ্টিকল লিখোঁতে হ'ল কি, এতিয়া বৰ্তমান আৰ্টিকল পঢ়িবলৈ পেপাৰ মেগাজিন সাধাৰণতে আমাৰ 90% যুৱ প্ৰজন্ম ইচ্ছুক নহয়। গতিকে মোৰ কথা হ'ল, মুঠতে মোৰ বাৰ্তাবিলাক আপোনালোকৰ মাজলৈ যাব লাগে, মোৰ সেইটোহে উদ্দেশ্য। গতিকে মই ইউটিউব আৰু ফেচবুকক গতিকে ইয়াৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ মই বাধ্য হৈ গ'লোঁ। গতিকেহে মই আপোনালোকলৈ ভিডিঅ' বনাইছোঁ, নহ'লে কিন্তু মোৰ ভিডিঅ' বনোৱা মানসিকতা নাছিলে। মই আগতে আৰ্টিকলবিলাকহে লিখোঁ, পেপাৰে হওক বা মেগাজিনতে হওক, তেনেকৈ আৰ্টিকলবিলাক লিখা হয়। কিন্তু হ'লগৈ কি, পেপাৰো নপঢ়ে, মেগাজিনো নপঢ়ে এতিয়া বৰ্তমান 90% যুৱ প্ৰজন্মই। গতিকে মোৰ বাৰ্তাবিলাকতো বৰ্তমান তেওঁলোকলৈহে, কাৰণ ভৱিষ্যত আমাক সুৰক্ষিত কৰিব বৰ্তমানৰ যুৱ প্ৰজন্মইহে। গতিকে বৰ্তমান যুৱ প্ৰজন্মই যদি তেনেকুৱা এক দুৰ্বিষহ জীৱন লাভ কৰিবলৈ আমি দুৰ্বিষহ এটা জীৱন আমি জাপি দিওঁ, এতিয়া আমি জাপি দিয়া গোটেই হৈছে, কাৰণ মদ ইমান এভেইলেবল হৈ গৈছে, এটা দুৰ্বিষহ জীৱন হৈ পৰিছে। গতিকে আমি সময় থাকোঁতে কথাবিলাক বুজি ইতিবাচকভাৱে আগুৱাই যাবৰ হ'ল। এইটো এতিয়া মদৰ কথা বহুতে কয় সংস্কৃতি কিবা কথা, মই কওঁ এইটো আটাইতকৈ ডাঙৰ যদি কিবা বৰবিহ আছে, বিহ বোলা বস্তুটো আছে, সেইটো প্ৰথমটোৱে হৈছে মদ। গতিকে এই বৰবিহবিলাক আমি নস্যাৎ কৰি আমাৰ জীৱনটো সুন্দৰ কৰি তুলিবলৈ আমি প্ৰচেষ্টা চলাব লাগিব, তেতিয়াহে সকলোৰে মংগল হ'ব। গতিকে আশা কৰিছোঁ মোৰ যিবিলাক মোৰ কথাৰ ভাৱাৰ্থ, সেই ভাৱাৰ্থবিলাক যাতে আপোনালোকে বুজি পায়, মোৰ সেইটোৱে আশা। আজি এতিয়া মই টপিকটো মেইন আছিলে, মই এজন পিয়'ৰ আহোম হৈও, এতিয়া মই একদম পিয়'ৰ আহোম হৈ আছোঁ বৰ্তমানলৈকে, মানে একো মিক্স হ'বলৈ পোৱা নাই সহজ ভাষাত ক'বলৈ গ'লে। গতিকে মই এজন পিয়'ৰ আহোম হৈ, এতিয়া আমাৰ পৰম্পৰা বা সংস্কৃতিতে আছিলে যে মদ খোৱাটো অলপ নিয়ম এটাত পৰিণত আছিলে, কিন্তু আমি বুজি উঠিছোঁ যে মদে আমাক একো উপকাৰ কৰিব পৰা নাই, বৰঞ্চ 90% অপকাৰেই কৰিছে। গতিকে আমি কিয় খাই থাকিম? গতিকে মই যেনেকৈ এটা সুন্দৰ মাইণ্ডছেট ক্ৰিয়েট কৰিব পাৰিছোঁ, ইমান এজন সুখী মানুহ হ'ব পাৰিছোঁ নিচামুক্ত হৈ থাকিও, গতিকে আপোনালোকেও কিয় নোৱাৰিব? মই আজি সেই মেছেজটোহে দিবলৈ বিচাৰিছোঁ। গতিকে মোৰ কথা টপিকটো পাতনি মেলি তাৰ লগত যুক্তি থকা মই আজি বহুত কথা আলোচনা কৰি দিলোঁ। এতিয়া মইতো লেকচাৰ দিলে পূৰা 2 ঘণ্টা 3 ঘণ্টা একেৰাহে লেকচাৰ দিব পাৰিম, মোৰ একো প্ৰব্লেম নাই। কিন্তু ইমান দীঘল হ'লে ভিডিঅ'টো আপোনালোকে উপভোগ কৰাত অসুবিধা হ'ব। গতিকে ইমান দীঘল নকৰোঁ, এতিয়া বৰ্তমান 24 মিনিট হ'লেই। গতিকে মোৰ সেইটোৱে আশা। লাষ্টত আকৌ সকলোৰে মই কৰজোৰে অনুৰোধ কৰিছোঁ যে এইবিলাক বৰবিহত কৰাল গ্ৰাসত আপোনালোকে কেতিয়াও নপৰিব। জীৱনটো সুন্দৰ কৰক। জীৱনটো আমি কিমান ভগৱানৰ পৰা আমি বৰদান হিচাপে লাভ কৰিছোঁ, মানুহৰ জীৱন লাভ কৰিছোঁ। মানৱী জীৱন আমাৰ সৰ্বশ্ৰেষ্ঠ জীৱন বুলি কোৱা হয়, কাৰণ আমাৰ চিন্তাধাৰা আছে, আমাৰ বিবেক আছে, আমাৰ আৱেগ আছে,
আমি যদি বিবেকক প্ৰাধান্য নিদি সদায় আৱেগকে প্ৰাধান্য দি এই নেতিবাচক কৰ্মবিলাকৰ প্ৰতি আমি আগ্ৰহী হওঁ, তেন্তে আমাক জানো সময়ে ক্ষমা কৰিব? সকলোৱে ক্ষমা কৰি দিলেও সময়ে কিন্তু কাকো কেতিয়াও ক্ষমা নকৰে। গতিকে সকলোৱে কথাবোৰ বুজি পাবৰ সময়ত আহি সেই সময়ত আহি উপনীত হৈছে। গতিকে মোৰ সেইটোৱে আশা, আগৰসকল যি হৈ গ'ল হ'ল, সেইটো আকৌ পাতনি মেলিবলৈ মই বিচৰা নাই, পাতনি মেলাটো উচিতো নহয়। কিন্তু বৰ্তমানৰ যি নৱপ্ৰজন্ম আছে বা অনাগত যি নৱপ্ৰজন্ম হ'ব, তেওঁলোককতো আমি ঠিক কৰিব লাগিব। তেতিয়াহে আমি এতিয়া মই যেনেকৈ মদ নাখাওঁ, এতিয়া মই এজনক উপদেশ দিব পাৰিম, মোতকৈ সৰু কোনোবা এজনক, যে এইবিলাক কেতিয়াও নাখাবি, বা খালে মই ধমক এটাও দিব পাৰিম। কিন্তু মই যদি নিজে মদ খাই আজি যদি মই উল্টা পুল্টা কৰি থাকিলোহেঁতেন, মই জানো সেই সৰু ল'ৰাজনক ধমক দিয়াৰ কিবা মোৰ অধিকাৰ থাকিলেহেঁতেন নে? কেতিয়াও নাথাকিলেহেঁতেন। গতিকে প্ৰথম আমি নিজে ভাল হ'ম বুলি ল'ব লাগিব। এষাৰ কথাই আছে যে আপোন ভালেই জগত ভাল। গতিকে পোনপ্ৰথমে আমি নিজক ঠিক কৰিব লাগিব। মই এই এষাৰ কথা বহুত ভিডিঅ'ত কৈছোঁ, আজিও মই পুনৰ ক'বলৈ বিচাৰিছোঁ। আমি সকলোৱে সমাজখনক ঠিক কৰিম বুলি লাগোঁ, আমি দেশখনক ঠিক কৰিম বুলি লাগোঁ, কিন্তু আমি নিজক ভাল কৰিবলৈ আমি যত্নপৰ নহওঁ। আমি যদি নিজক ভাল হিচাপে আমি ক্ৰিয়েট কৰোঁ, তেন্তে পৃথিৱীৰ পৰা এজন অসৎ মানুহ কমি যাব। আমি সেই কথাষাৰ সদায় মনত ৰাখি চলা উচিত। গতিকে পোনপ্ৰথমে নিজক ভাল কৰিবলৈ যত্নপ্ৰাণ হ'ব লাগে, তাৰ পাছতহে আনক ভালৰ কথা চিন্তা কৰিব লাগে। এতিয়া মই যেনেকৈ মোৰ এইটো বয়সত যিমান কনফিডেঞ্চত কথা ক'ব পাৰিছোঁ, মোৰ মনত এটা সৎ সাহস আছে কাৰণেহে মই কিন্তু পাৰিছোঁ। নহ'লে মই এনেদৰে আনৰ গালি খাই থাকিবলৈ মোৰ কি দৰকাৰ পৰিছে? মই নাখাওঁ, মোৰ ল'ৰা ছোৱালীক নাখাবলৈ শিক্ষা দিম, মোৰতো সেইটোৱে আজি এটা অপশ্যন আছিলে। কিমান ধুনীয়া অপশ্যন আছে। এতিয়া মই কেৰিয়াৰৰ ক্ষেত্ৰতো ধুনীয়াকৈ আগবাঢ়ি আহিছোঁ। বৰ্তমান BEd কৰি আছোঁ, শিক্ষক প্ৰশিক্ষাৰ্থী হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰি আছোঁ। মোৰ এটা ভৱিষ্যত আছে ধুনীয়া। মইতো ধুনীয়াকৈ থাকিব পাৰিলেহেঁতেন। এতিয়া মোৰ আপোনালোকৰ ইমান সময় অপচয় কৰি থাকিবলৈ কি দৰকাৰ পৰিছে? অপচয় নহয় দেই, এইটো মোৰ ভুল নুবুজিব। মোৰ আশা কৰিছোঁ মোৰ ভাৱাৰ্থটো বুজি পাইছে। মোৰ একচুৱেলি মেণ্টেলিটিটো কেনেকুৱা সেই কথাষাৰ বুজি পোৱাত যাতে আপোনালোকক সামান্য হ'লেও যাতে উপকৃত কৰিব পাৰোঁ, মোৰ সেইটোৱে আশা। সকলোৰে ভাল হওক, সকলোৰে ভাল হ'লেহে ভাল লাগে। আমাৰ যদি ভৱিষ্যত এটা পংগু প্ৰজন্ম আমি গঠন কৰোঁ, কেনেকৈ হ'ব? এতিয়া আমি পংগুত্বক দিশে আগুৱাই যোৱাৰ দৰে হৈছে, নহয় জানো? এতিয়া সুৰাৰ দৰে বৰ বিহবিলাক আমাৰ অসমত খোপনি পুতি ইমান দৃঢ়তাৰে খোপনি পুতি ল'বলৈ সক্ষম হৈছে, একমাত্ৰ আমাৰ কিছু অসজাগতাৰ ফলতেই। 12টা মাহত 13টা উৎসৱত অসমীয়া ব্যস্ত, কামৰ প্ৰতি মন নাই, কাম কৰিব লগা হৈছে বেলেগ ৰাজ্যৰ বনুৱাই আহি আমাৰ অসমৰ প্ৰতিটো কামত হাত দিব লগা হৈছে। তাতকৈ লাজৰ কথা কি আছে? আমি মিয়াসকলক গালি দিবলৈ শিকিলেই নহ'ব, তেওঁলোকৰ কৰ্মৰাজিক আমি অনুকৰণ কৰিবলৈ শিকিব লাগিব, তেতিয়াহে আমি আগুৱাই যাব পাৰিম। তাকে নকৰি যদি আমি এইবিলাকতে লাগি থাকোঁ, কওঁ নেতিবাচক এই কথাবিলাকত, একো আমাৰ লাভ নহয়। গতিকে সময় থাকোঁতে সকলো সজাগ হওক, সকলোৰে ভাল হওক, আৰু বহুত দীঘল নকৰোঁ। থেংক ইউ, সকলোৰে ভাল হওক।